হাই ফ্ৰেণ্ডছ, মই মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক অশেষ ধন্যবাদ। কি আপোনালোকক দিব পাৰিছোঁ সেইটো নাজানো, কিন্তু যিকেইজনে মাত্ৰ ছাবস্ক্ৰাইব কৰিছে বা ভিডিঅ'টো চাইছে তেওঁলোকক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। মানে আজি এটি মই বিষয়ত কথা পাতিম। মানে আমাক এই ভয় নামৰ বিষাক্ত বস্তুতে আমাৰ জীৱনত কিদৰে নিগেটিভ প্ৰভাৱ পেলায়। সঁচাই জীৱনত বহুত হেৰুৱাইছোঁ এই ভয়টোৰ বাবে। আৰু সেইবাবে সকলো মাতৃক বিশেষকৈ মাতৃ বা যিসকলে চাই আছে তেওঁলোকক জনাইছোঁ যে আমাৰ মানে সন্তানসকলক বা আমি যিকোনো নতুন চাম উঠি আহিছে তেওঁলোকক লগ পাওঁ, তেওঁলোক সকলোকে এইটোৱে শিকাব লাগে যে ভয় নামৰ বস্তুটো আমি জয় কৰিব নোৱাৰিলে আমি জীৱনত একোৱে কৰিব নোৱাৰিম। বহুখিনি পিছ পৰি ৰম আমি এই ভয়টোৰ কাৰণে। ভয় নামৰ বিষাক্ত ভোগটোক আমি যিদিনালৈকে আমি জয় কৰিব নোৱাৰোঁ জীৱনত আমি জীৱনক জয় কৰিব নোৱাৰিম। বহুখিনি হেৰুৱাইছোঁ ভয়ৰ বাবে। আপোনালোকেও ভাবিবচোন এই ভয়টোৰ বাবে কিমান জীৱনত ইচ্ছা থকা স্বত্বেও বা বহুখিনি আমি জীৱনত হেৰুৱাইছোঁ। নিজৰ জীৱনলৈ এবাৰ অনুভৱ কৰিলেই হ'ল। ময়ো যেতিয়া সৰু আছিলোঁ, সৰুৰ পৰা বহুত ভয়াতুৰ আছিলোঁ। বহু জানিবলগীয়া কথা ছাৰ বাইদেউসকলৰ পৰা বা অগ্ৰজসকলৰ পৰা খুব ভয় কৰিছিলোঁ সুধিবলৈ। আৰু সেইবাবে বহুত বিচৰা বস্তু আৰু যিদৰে জীৱনটোক লৈ যাব বিচাৰিছিলোঁ এই ভয়টোৰ বাবে নোৱাৰিলোঁ। সেয়েহে এতিয়া আৰু সেই ভয় নাই। এতিয়া ভয়ক একেবাৰেই জয় কৰি পেলাইছোঁ। অকণো ভয় নালাগে জীৱনত। সেয়েহে আমি নিজে আচলতে আদৰ্শৱান হ'ব লাগিব। একেবাৰে পাৰফেক্ট হ'ব নোৱাৰিলেও আমাৰ সন্তানৰ বাবে কৈছোঁ, আৰু একেবাৰে পাৰফেক্ট হ'ব নোৱাৰিলেও তথাপিতো চেষ্টা কৰিব লাগিব। আমি আমাক শুধৰাই ল'ব লাগিব যাতে আমি এই ভয় নামৰ বস্তুটো আমাৰ সন্তানক অনুভৱ কৰিবলৈ নিদিওঁ আৰু তেওঁলোকক সাহসী কৰি তোলাত আমি নিজে এক উদাহৰণ হ'ব পাৰোঁ। সঁচাই যিদিনালৈ আমি সাহসী হ'ব নোৱাৰিম, একোৱে কৰিব নোৱাৰিম জীৱনত। সেয়েহে নিজৰ সন্তানকো সকলোৱে এইটোৱে শিকোৱা উচিত যাতে একো ক্ষেত্ৰতে ভয় কৰিব নালাগে। বেয়াবোৰৰ কোৱা নাই, আৰু যিবোৰ বেয়া সমাজৰ বাবে ক্ষতিকাৰক সেইবোৰৰ ক্ষেত্ৰত আমি সিহঁতক সচেতন কৰি তুলিব লাগিব। কিন্তু আমি যিবোৰ জানিবলগীয়া থাকে সেইবোৰ শিক্ষকেই হওক বা অগ্ৰজসকলৰ পৰা হওক, যিবোৰ আমাৰ সন্তানে জানিবলগীয়া থাকে নিসংকোচে তেওঁলোকে যাতে তেওঁলোকৰ অসুবিধাখিনি ক'ব পাৰে বা সুধিব পাৰে। সেয়াই আৰু বহুত দেখিছোঁ বা নিজেও অভিজ্ঞতা হৈ গ'ল। ভয়ৰ বাবে আমাৰ জীৱনত কিমান ক্ষতি কৰিব পাৰে, ভয়ে আমাক কিমান তললৈ নমাই দিব পাৰে। সকলোৱে যাতে এই ভয়ক জয় কৰিব পাৰে তেওঁলোকক আৰু নিজৰ সন্তানসকলক বুজাওক সাহসী হ'বলৈ। সেয়াই, ধন্যবাদ। ভিডিঅ'টো যদি ভাল পাইছে, কথাখিনি যদি ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকক অনুৰোধ জনালোঁ। ধন্যবাদ।